সন্মানীয় বিধায়ক ৰূপক শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, সুৰেশ বৰা আমি সকলোৱে আজি এই বাৰগয়া মন্দিৰলৈ আহি ইয়াত উজ্বলি থকা অক্ষয় বন্তি গছি সেৱা কৰিলো, পবিত্ৰ ভাগৱতক প্ৰণাম জনালো আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। হাতী বন্ধু দুগৰাকী সদস্য মই বাজেটতো এবাৰ কৈছোঁ কমলা পাহাৰ সেউজ কৰি পেলালে। সন্মানীয় বিধায়ক ৰূপক শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, সুৰেশ বৰা আমি সকলোৱে আজি এই বাৰগয়া মন্দিৰলৈ আহি ইয়াত উজ্বলি থকা অক্ষয় বন্তি গছি সেৱা কৰিলো, পবিত্ৰ ভাগৱতক প্ৰণাম জনালো আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। হাতী বন্ধু দুগৰাকী সদস্য মই বাজেটতো এবাৰ কৈছোঁ কমলা পাহাৰ সেউজ কৰি পেলালে। মন্দিৰলৈ কিমান টকা অনুদান আগবঢ়াইছিলে এবাৰ কৈ দিব। মন্দিৰলৈ সন্মানীয় বিধায়ক ৰূপক শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, সুৰেশ বৰা আমি সকলোৱে আজি এই বাৰগয়া মন্দিৰলৈ আহি ইয়াত উজ্বলি থকা অক্ষয় বন্তি গছি সেৱা কৰিলো, পবিত্ৰ ভাগৱতক প্ৰণাম জনালো আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। হাতী বন্ধু দুগৰাকী সদস্য মই বাজেটতো এবাৰ কৈছোঁ কমলা পাহাৰ সেউজ কৰি পেলালে। মন্দিৰলৈ কিমান টকা অনুদান আগবঢ়াইছিলে এবাৰ কৈ দিব। মন্দিৰলৈ পইচা মই